মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ বাটুৱাৰা মানে কি। যেতিয়াৰ পৰা মিছন বসুন্ধৰা আহিছে তেতিয়াৰ পৰা আপোনালোকে সকলোৱে এইটো শব্দ শুনিয়ে আছে যে মাটিৰ বাটুৱাৰা বা বাটুৱাৰা কৰিব লাগে। এই বাটুৱাৰা প্ৰচেছটো কি, এই বস্তুটো আপোনালোকক আজি অকণমান বুজাই দিম বুলি ভাবিছোঁ বা আপোনালোকক অলপমান কৈ দিম বুলি ভাবিছোঁ। বাটুৱাৰা মানে সহজ ভাষাত যদি আমি বুজিব লাগে, এটুকুৰা মাটি আছে ধৰক দুজন মানুহৰ নামত, ধৰক মানুহ দুজন বি আৰু চি। তাৰ পৰা বিয়ে ভাবিলে যে মোৰ ভাগৰ মাটিখিনি মই পৃথকভাৱে লৈ আহিম। এই লৈ অহা প্ৰচেছটোৱে হ'ল বাটুৱাৰা। মানে আপোনালোকে বুজক যে ধৰক এগৰাকী মানুহ আছে, মানুহগৰাকী ধৰক 1 বিঘা মাটি আছে, ঠিক আছে। সেই 1 বিঘা মাটিটো কি কৰিলে, তাৰে আধা বিঘা মাটি মানুহজনে অন্য এজন মানুহৰ তাত বেচি দিলে, ঠিক আছে। তো 1 বিঘা মাটিৰ আধা বিঘা মাটি যেতিয়া এজন মানুহৰ তাত বেচি দিলে আৰু মানুহজনে যেতিয়া মাটিখিনি কিনি নামজাৰি কৰিব, তেতিয়া কি হৈ থাকিব, সেই পাট্টাখনত মানে মাটিৰ পাট্টাখনত দুজন মানুহৰ নাম থাকিব। এজন কাৰ, যিজনে মাটিটো বেচিছিল, আৰু এজন কাৰ, যিজনে কিনিছিল। এতিয়া এনেকুৱা ক্ষেত্ৰত কি কৰে, যিজন মানুহে মাটিটো কিনে সেই মানুহজনে সেই আধা বিঘা মাটিটো নিজৰ নামত লৈ আহে, নিজৰ নামত পৃথকভাৱে কাটি আনে। কাৰণ বহুতো কথা থাকে বা একলগ হৈ থকাত কৰি আমি মাটিটো কিনিছোঁ তেওঁৰ লগতনো কিয় ৰাখোঁ, তো এনেকুৱাকৈ পৃথক কৰি লৈ আহে। এই প্ৰচেছটোকে বাটুৱাৰা বুলি কয়। এতিয়া বাটুৱাৰা প্ৰচেছটো কেনেকুৱা বা এইটো কেনেকৈ হয়, মই আপোনালোকক এটা উদাহৰণৰ সৈতে বুজাবলৈ চেষ্টা কৰিম আৰু এইটো একেবাৰে আপোনালোকক আঁকি একদম ড্ৰয়িং কৰি বুজাই দিম যাতে আপোনালোকে ভালকৈ বুজি পায়, ঠিক আছে। তো উত্তৰাধিকাৰী সূত্ৰে যেতিয়া মাটি এটুকুৰা নামজাৰি হয়, ধৰক এজন এ নামৰ মানুহ আছে, তেওঁ মৰি গ'ল, তেওঁৰ দুটা সন্তান আছে বি আৰু চি। তেওঁলোকে দেউতাকৰ মাটিখিনি পাই গ'ল উত্তৰাধিকাৰী সূত্ৰে। এতিয়া বি আৰু চি যেতিয়া মাটিখিনি পাব, বি বাটুৱাৰা কৰিলে প্ৰচেছটো কেনেকুৱা হ'ব মই আপোনালোকক এটা এক্সাম্পলত বুজাই দিছোঁ, আপোনালোকে ভিডিঅ'টোত চাই লওক। তো বাটুৱাৰা প্ৰচেছটো মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। মই এনেই দুখন জমাবন্দী আঁকি লৈছোঁ, এইখন 1 নম্বৰ জমাবন্দী, এইখন 2 নম্বৰ জমাবন্দী। আপোনালোকে জমাবন্দী চাবলৈ জানেয়ে, জমাবন্দী এনেকুৱা ধৰণৰ হয়, মই এনেই আঁকি লৈছোঁ জাষ্ট বুজাবৰ কাৰণে। জমাবন্দীৰ ওপৰত জিলা, মহকুমা, চক্ৰ, লাটনং ইত্যাদি থাকে আৰু এইখিনি থাকে, এনেকুৱা ফৰ্মেটত থাকে। তো ধৰা হ'ল এ নামৰ এগৰাকী মানুহ আছে আৰু তেওঁৰ 1 নং পট্টাৰ 30 নং দাগত 2 বিঘা মাটি আছে, ঠিক আছে। এই দুটা দাগ মই এনেই লিখি দিছোঁ কাৰণ জমাবন্দীতটো আৰু এজন মানুহৰ নাম নাথাকে, বহুত লগ হৈ থাকে। তো এই দুটা এনেই দি থৈ দিছোঁ, এই দুটাক মানে সেই নাই আৰু। তো কি হ'ল, এ নামৰ মানুহগৰাকীৰ 1 নং পট্টাৰ 30 নং দাগত 2 বিঘা মাটি আছে, ঠিক আছে। তো এৰ মৃত্যু হ'ল। এৰ যেতিয়া মৃত্যু হ'ল, তেওঁৰ সন্তান বি আৰু চিয়ে কি কৰিলে, এৰ নামৰ মাটিখিনি উত্তৰাধিকাৰী সূত্ৰে, যিহেতু সন্তান উত্তৰাধিকাৰী সূত্ৰে বি আৰু চিৰ নামত নামজাৰি কৰিলে। এতিয়া আপোনালোকে বাটুৱাৰাৰ ভিডিঅ'টো চাই আছে মানে নামজাৰিবিলাক আপোনালোকে জানেই, বা যদি আপোনালোকে নামজাৰিটো কি ভালকৈ নাজানে তেতিয়াহ'লে মোৰ ভিডিঅ' বনাই থোৱা আছে, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাব পাৰিব, ঠিক আছে। তো এতিয়া এই এৰ যি 1 নং পট্টাৰ 30 নং দাগত 2 বিঘা মাটি আছিল, এৰ মৃত্যুৰ পিছত তেওঁৰ সন্তান বি আৰু চিয়ে কি কৰিলে, এনেকুৱাকৈ উত্তৰাধিকাৰী সূত্ৰে নামজাৰিটো কৰি ল'লে। এতিয়া আপোনালোকে জানে যে মাক বা দেউতাকৰ যেতিয়া মৃত্যু হয় সন্তানেই মাটিৰ মালিক, আৰু তেনেকুৱাকৈ নামজাৰি কৰিলে সেইটোক আমি কি বুলি কওঁ, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি বুলি কওঁ। তো যেতিয়া বি আৰু চিয়ে নামজাৰি কৰিলে, এই যে 30 নং দাগৰ 2 বিঘা মাটিটো আছিল বি আৰু চিৰ নামলৈ আহি গ'ল। আপোনালোকে বুজি পালে। এতিয়া বিয়ে কি ভাবিলে যে যিহেতু মোৰ মাটিখিনি এইখন পাট্টাত আছে, এইখন পাট্টাততো অকল ময়েই নাই, মোৰ উপৰি আৰু বহুত কেইজন পট্টাদাৰ আছে। তো যেতিয়া এখন পট্টাত এজন পট্টাদাৰ নাথাকি বহুকেইজন পট্টাদাৰ থাকে, সেইটোক কি বুলি কয়, এজমালি পট্টা বুলি কয়। এতিয়া এজমালি পট্টাৰ প্ৰব্লেমটো কি মই আপোনালোকক কৈ আছোঁ। যেতিয়া আপোনালোকে খাজনা দিব লাগে, খাজনা সদায় পাট্টাৰ ওপৰত দিব লাগে, খাজনা কেতিয়াও এজন মানুহ বা দাগৰ ওপৰত নলয়। এতিয়া ধৰক এইখন পাট্টাতে এনেই ধৰাৰ মানে আপোনালোকক বুজাৰ কাৰণে কৈছোঁ, এইখন পাট্টাত ধৰক এই 31 নং দাগটোত 5 বিঘা আৰু 32 নং দাগটোত ধৰক 10 বিঘা মাটি আছে, টোটেলত মাটি হ'ল 17 বিঘা, বুজি পালে। ধৰক
বিক কিবা এটা কামৰ কাৰণে খাজনা ৰচিদৰ প্ৰয়োজন হৈছে আৰু বিয়ে কি কৰিলে খাজনাটো দি দিলে খাজনাটো দি দিয়া সময়ত বি অকল তেওঁৰ ভাগৰ মাটিখিনি দিব নোৱাৰে দিলে এই গোটেই 17 বিঘা মাটিৰ ওপৰত দিব লাগিব যেতিয়া গোটেই 17 বিঘা মাটিৰ ওপৰত দিব তেতিয়াতো খাজনাটো বহুত বেছি হৈ যাব আৰু এই খাজনাটো দিয়াৰ পিছত বিয়ে মানুহৰ ঘৰে ঘৰে যে খাজনাটো তুলিব লাগিব কাৰণ গোটেই মাটিখিনিটো বিৰ নামত নাই বিৰ নামত অলপ মাটিহে আছে কিন্তু পাট্টাখনততো বহুত মানুহ আছে আপোনালোকে বুজি পালেনে তো এই প্ৰবলেমটোৰ সলিউশনৰ কাৰণে কি কৰে মাটিখিনি ভাগ ভাগ কৰি লয় বা বহুতে কি কৰে নিজৰ নামত মাটিটো এক্সট্ৰাকে থকাটো বিচাৰে তো সেই কাৰণেও বাটুৱাৰাটো কৰি লয় তো বি কি ভাবিলে যে যেহেতু 2 বিঘা মাটি উত্তৰাধিকাৰী সূত্ৰে পাইছোঁ ইয়াৰে আধা অৰ্থাৎ 1 বিঘা মোৰ তো গতিকে মই কি কৰিম এই মাটিটো বাটুৱাৰা কৰিম অৰ্থাৎ নিজৰ নামত ভাগ কৰি লৈ আহিম তো তাৰ কাৰণে বিয়ে কি কৰিলে বাটুৱাৰাৰ কাৰণে অনলাইন এপ্লাই কৰিলে এতিয়া যদি আপোনালোকে বাটুৱাৰাৰ কাৰণে কেনেকৈ অনলাইন এপ্লাই কৰে সেইটো নাজানে তেতিয়াহ'লে মোৰ ভিডিঅ' বনাই থোৱা আছে আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি চাব পাৰিব ঠিক আছে তো বিয়ে অনলাইন এপ্লাই কৰিলে আপোনালোকে জানে যে আজিকালি সব কাম অনলাইন হয় তো বিয়ে অনলাইন এপ্লাই কৰাৰ পিছত এনেকুৱাকৈ এখন বিৰ নামত পাট্টা ওলাই গ'ল ঠিক আছে এতিয়া চাওক দুটা প্ৰসেস যেতিয়া আপোনালোকে নামজাৰি কৰে তেতিয়া সেই একেখন পাট্টাতে অৰ্থাৎ যিখন পট্টাৰ যিটো দাগত আপোনালোকে নামজাৰি কৰিব মানে যদি এইখন পাট্টা ধৰো যে 1 নং পট্টাৰ 30 নং দাগত এৰ নাম আছিল আৰু এৰ মৃত্যুৰ পিছত বি আৰু চি এপ্লাই কৰিলে তো বি আৰু চিৰ নাম এইখন পট্টাতে বা এইখন জমাবন্দীতে আহি গ'ল তাত আৰু এক্সট্ৰা জমাবন্দী নোলায় কিন্তু যেতিয়া আপোনালোকে বাটুৱাৰাৰ কাৰণে এপ্লাই কৰে তেতিয়া আপোনালোকৰ পাট্টাখন বা জমাবন্দীখন সম্পূৰ্ণ পৃথকভাৱে ওলাই যাব এখন মানে নিজাকৈ পৃথক জমাবন্দী আপোনালোকে পাই যাব তো বিয়ে অনলাইন এপ্লাই কৰিলে আৰু তেওঁৰ এপ্লিকেশ্যনখন একচেপ্ট হ'ল ফলত তেওঁ এনেকুৱাকৈ এখন জমাবন্দী পালে নাইবা তেওঁৰ বাটুৱাৰাটো একচেপ্ট হৈ গ'ল ঠিক আছে তো এই যিখন বিয়ে নতুনকৈ এপ্লাই কৰা জমাবন্দী আছিল বা নতুনকৈ যে বাটুৱাৰাৰ কাৰণে এপ্লাই কৰিছিল তাত কি বস্তু আহিব এইখিনি নৰ্মেল জিলা মহকুমা সব জমাবন্দীত থাকে এইখিনিও নৰ্মেল তাত আহিব এই বস্তুটো আৰু এই বস্তুটো যিটো ইয়াতকৈ বেলেগ অৰ্থাৎ বিৰ মাটিখিনি প্ৰথমতে 1 নং পট্টাৰ 30 নং দাগত লগ হৈ আছিল কাৰ হৈতে চিৰ হৈতে কিন্তু যেতিয়া বিয়ে বাটুৱাৰা কৰিলে তেতিয়া বিয়ে এটা পৃথক পাট্টা নং পালে বিয়ে এটা পৃথক দাগ নং পালে বুজি পালেনে এটা বহুতে ভাবে যে দাগ নংটো হলনি হৈ গলে মাটিখিনি কৰবাত বেলেগ ঠাইত গৈছে বহুত মানুহৰ এইটো সন্দেহ থাকে যে মোৰ আগতে 30 নং দাগত মাটি আছিল মইতো 901 নং দাগ পালো মানে কি জানি মোৰ মাটিটো বেলেগ ঠাইত দি দিছে আপোনালোকৰ মাটিটো বেলেগ ঠাইত দি নিদিয়ে সেই একে ঠাইত আছে একেখিনি বস্তুৱে জাস্ট আপোনালোকৰ বস্তুটো পৃথক হৈ গৈছে অৰ্থাৎ আপোনালোকে যদি এতিয়াৰ পৰা খাজানা দিব লাগে তেতিয়া হলে এইখন পাট্টাত দিব লাগিব আৰু এটা বস্তু মই লিখা নাই এতিয়া আপোনালোকক বুজাম যে যেহেতু এই এৰ উত্তৰাধিকাৰী সূত্ৰে বি আৰু চি 2 বিঘা মাটি পাইছিল আৰু বিয়ে কিমান পাব ইয়াৰে আধা অৰ্থাৎ 2ৰ আধা এই যেতিয়া 2ৰ আধা হ'ব এইখিনি ঠাইত অৰ্থাৎ কালি বিঘা কথা লেছাত এনেকুৱাকৈ 1 বিঘাটো লিখা আহিব বুজি পালে তো বিৰ নামত যিমান মাটি আছিল এইখিনি ইয়াত লিখা খাব আৰু এটা ইন্টাৰেষ্টিং কথা যেতিয়া এইখন পাট্টা এপ্ৰুভ হ'ব মানে এপ্লিকেশ্যন কৰাৰ পাছত যেতিয়া এইখন পাট্টা ওলাব লগালগ এইখন পাট্টাৰ পৰা 1 বিঘা মাটি কমি যাব এইখন পাট্টা ওলাৰ পিছত আপোনালোকে যদি এইখন পাট্টাত চেক কৰে যিমান মাটি এইখন পাট্টাই লৈ গ'ল সিমান মাটি ইয়াৰ পৰা কমি যায় তো ইয়াত প্ৰথমতে আছিল টোটেলত 17 বিঘা কিন্তু বৰ্তমান 16 বিঘা থাকিব আপোনালোকে বুজি পালে প্ৰসেছটো আপোনালোকক মই সহজভাৱে বুজাবলৈ যত্ন কৰিছো যদি কিবা কনফিউজন আছে বা আপোনালোকে যদি কিবা বুজা নাই তেতিয়াহলে মোক কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব কাৰণ এইবিলাক বস্তু সকলে জনাটো উচিত লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে এনেকুৱা ৰিলেটেড ভিডিও পাই থাকিব ধন্যবাদ